পৰহি আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ এজন ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তি দিছে সভাপতি। কি নাম? দিব্যজ্যোতি হালৈ ডাঙৰীয়া। তেওঁ সাংগঠনিকভাৱে কোনো বিদ্যা শক্তিশালী নহয়। তেওঁ আজিলৈকে কোনো সাংগঠনিক কাম কৰি পোৱা নাই। হয়, তেওঁ কিবা কানি পদত আছে, ষ্টেট লেভেলৰ আছে, কিন্তু নলবাৰী জিলাৰ এজন সভাপতিৰ দৰে এটা পদ তেওঁ চম্ভালিব নোৱাৰে। আৰু তেওঁৰ দৰে মানুহ এজনৰ ব্যক্তিত্বৰ তলত আমাৰ কৰ্মীবিলাকে কাম কৰিব বিচৰা নাই, আজিলৈকে নিবিচাৰে আৰু বিচৰাও নাই। তেনেকুৱা এজন ব্যক্তিক বেমেজালিভাৱে আমাৰ অশোক শৰ্মা ডাঙৰীয়া আৰু দিগন্ত বৰ্মন ডাঙৰীয়াই বেলেগৰ এটা নাম কাটি তেওঁক দিয়া হৈছে, মানে বেমেজালি কৰি দিছে। সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আপোনালোকৰ মতে কাক দিব লাগিছিলে এই বিষয়ে? ইয়াত নাম আছিলে, অলৰেডি নাম পঠোৱা হৈছিলে, তাত নামত সেইটো নাম কাটি ইয়াতে দিয়া হৈছে। এনেকুৱা এজন ব্যক্তি আছিলে যিজনে 2016 পৰা য়ং ব্ৰিগেড, ইউথ কংগ্ৰেছ, এতিয়া ইউথ কংগ্ৰেছ ষ্টেট লেভেলত অৰ্গেনাইজেশ্যন জিএছ এনেকুৱা কাম কৰি আনকি টিহুৰ পৰা তেওঁ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে। হয়, এনেকুৱা এজন ব্যক্তিৰ নাম আছিলে, তেওঁৰ নামটো কাটি তেওঁলোকে দিছে। এনেকুৱা এজন ব্যক্তি দিছে যাৰ সাংগঠনিক ভিত্তি কোনো নাই।